সামগ্ৰীৰ আমলখি তোচা শ্ৰমিকসকলৰ উত্তাল প্ৰতিবাদ 4 সপ্তাহ ধৰি মজুৰি নোপোৱাত আমনি ৰাজপথ অৱৰোধ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে এটিসি লিজত দিয়া আমলখি চাহ বাগিচাৰ শ্ৰমিকৰ তথা কৰ্মচাৰীয়ে বিগত 4 সপ্তাহ ধৰি মজুৰি নোপোৱা কেন্দ্ৰ কৰি ক্ষোভ শ্ৰমিকৰ মাজত প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কৃষাণৰ প্ৰতিকৃতি দাহ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলাবলৈ অহা নেতা মন্ত্ৰী প্ৰাৰ্থীৰ চাহ বাগিচা এলেকাত প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত চাহ শ্ৰমিক আৰু চাহ সংগঠনৰ শীঘ্ৰে প্ৰাপ্ত মজুৰি প্ৰধানৰ দাবী প্ৰতিবাদ শ্ৰমিকসকলৰ অনন্য অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ দিছে শ্ৰমিকসকলে কলিয়াবৰ মহকুমা আৰক্ষী আৰু সামগ্ৰী তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰে সামগ্ৰী পৰা মোবাৰক আলীৰ ৰিপৰ্ট হয় আজি আমি অসম ছাত্ৰ সন্থা আৰু চাহ নিগম বাগিচাৰ যিটো নেকি মালিক পক্ষ গতাই দিয়া বাগিচা আমাৰ আমলখি চাহ বাগিচা ৰঙাগড় চাহ বাগিচাত সহযোগত আমি চাহ শ্ৰমিকৰ সহযোগত আজি আমি চৰকাৰৰ বিৰুদ্ধে আমি কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ প্ৰতিবাদী কাৰ্যসূচী আৰু এই কাৰণে ল'ব বাধ্য হৈছোঁ যিহেতুকে এই বাগিচাখন যেতিয়া অসম চাহ নিগমৰ অধীনত আছিলে আৰু সেই অধীনত থাকোঁতে 2004 চনৰ পৰা আজি 2024 চন পাৰ হৈ গ'ল আজি ইয়াত যিখিনি দেওনা পাওনা চাহ শ্ৰমিকে পাব লাগিছিলে সেইখিনি আজিলৈকে তেওঁলোক নাপালে দুখৰ বিষয় 2022 বৰ্ষত যেতিয়া অসম চাহ নিগমখন যেতিয়া ব্যক্তিগত খণ্ডত তেওঁলোক গতাই দিলে সেই সময়ত চাহ শ্ৰমিক ৰাইজ ইয়াৰ বাগিচা ইউনিট এছিএমএছৰ আৰু আমি অসম ছাত্ৰ সন্থা আমি তীব্ৰ গৰিহণা জনাইছিলোঁ যেতিয়ালৈকে চাহ শ্ৰমিকৰ যিখিনি লাইভলি দেওনা পাওনাখিনি সম্পূৰ্ণভাৱে নিদিয়া পৰ্যন্ত কোনো ব্যক্তিগত খণ্ডত এই বাগিচাখিনি দিব নালাগে বুলি আমি অসম ছাত্ৰ সন্থা তীব্ৰ গৰিহণাত আমি চৰকাৰখনক আমি ধিক্কাৰ জনাইছিলোঁ আৰু আমি দাবী জনাইছিলোঁ কিন্তু দুখৰ বিষয় তেওঁলোক গোপনভাৱে 2022 বৰ্ষত তেওঁলোক কি কৰিলে গোপনভাৱে তেওঁলোক বকাহলা প্ৰভাৱ ৰাজুৱাৰক তেওঁলোক গতাই দিলে য'ত নেকি চাহ শ্ৰমিকৰ যিখিনি সমস্যা যিখিনি 2004 চনৰ পৰা পাবলগীয়া লাইভলিখিনি আজিলৈকে নিদিলে তেওঁলোক সেই এগ্ৰিমেণ্টখিনি যিটো গোপনভাৱে এগ্ৰিমেণ্ট কৰিলে সেই এগ্ৰিমেণ্টখিনি তেওঁলোক চালানত পঠাই দিলে চালানত পঠাৰ পিছত তাত এগ্ৰিমেণ্টখিনি আছে যে 2022 শেষ আপোনাৰ আগষ্ট এনেধৰণৰ এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন ৰাখিছিলে সেই সময়ৰ ভিতৰত যিখিনি চাহ শ্ৰমিকে পাবলগীয়া দেওনা পাওনাখিনি শেষ হ'ব বুলি কৈছিলে কিন্তু আজি পৰ্যন্ত সেই সমস্যাখিনি পোৱাই নাই আজিলৈকে শ্ৰমিকে আৰু চবতকৈ দুখৰ বিষয় যে আজি 4টা সপ্তাহ হৈ গ'ল উকলি গ'ল এই চাহ শ্ৰমিকে যিখিনি তেওঁলোক আজি দৈনিক মজুৰি আজি আপোনালোকে নিশ্চিতভাৱে গম পায় যে কাৰোবাৰ এটা ঘৰত কাৰোবাৰ হাজিৰাত যদি খটায় সেই মানুহটোক হাজিৰা নিদিয়ে মানুহটো ঘৰৰ পৰা নাযায় আজি 4 সপ্তাহ ধৰি এই শ্ৰমিকক 8 ঘণ্টা তেওঁলোক শ্ৰম দান দিয়া যিটো প্লান্টেশ্যন একমতে যি হিচাপে 8 ঘণ্টা শ্ৰম দান দিয়াৰ পিছত পাব লাগে সেইখিনি সম্পূৰ্ণভাৱে তেওঁলোক মানে সুবিধাৰ পৰা বঞ্চিত দৰমহাৰ পৰা বঞ্চিত গতিকে